ইলেকশ্যনৰ ফলাফল আপোনালোকে গম পায়। মোক আকৌ নতুনকৈ সোধাৰ মই ভাবোঁ যে কোনো হেৰি নহয়। আপোনালোকে জানে বিভিন্ন সামাজিক মাধ্যমত সংবাদ চেনেলত সেইটো লৈ আলোচনা বিলোচনা হৈ আছে। বিয়ালি কি হ'ব, চিডলি কি হ'ব, আপোনাৰ চামুৱাগুৰি কি হ'ব, বঙাইগাঁও কি হ'ব, ধলাই কি হ'ব, চবেই জানে। কিন্তু আপোনালোকে জানে যে অহা 23 নৱেম্বৰ যিটো ৰেজাল্ট ডিক্লেয়াৰ হ'ব, মই ভাবোঁ 5টাৰ ভিতৰত 5টাই বিজেপি জয়যুক্ত হ'ব। চিডলিত কেনেকুৱা চিডলি জিকিব, এইটো জিকিব। মই এইটো আপোনাক কথা কওঁ, এইটো ভেৰি চিম্পল। বাই ইলেকশ্যন মানে কি, মানে যোন চৰকাৰে শাসন কৰি আছে মানুহতো সেই চৰকাৰৰ পক্ষপাতি হ'ব না। মানুহে এতিয়া যে বৰ্তমান সুবিধাবিলাক দি আছে, এই সুবিধাবিলাক চৰকাৰে দি আছে না। তো ৰাইজটো সুবিধাই বিচাৰে না। ৰাইজ কি বিচাৰে? চৰকাৰৰ পৰা সুবিধা। এতিয়া যোন চৰকাৰে শাসন কৰি আছে নিশ্চয় সেই চৰকাৰৰ পক্ষপাতি হ'ব। তাৰ কাৰণে আপোনাৰ কাষ্টিংটো দলীয় চৰকাৰৰ বা দলীয় ভোটটো মাৰে। তো মই ভাবোঁ 5টা আউট অফ 5 5টাই জিকিব। যিহেতু বাই ইলেকশ্যন নহ'লে, নৰ্মেল ইলেকশ্যন হ'লে এইটো আমাৰ ক'বলৈ অলপ টান হৈ যায় যে কোনটো চিট জিকিব, কোনটো চিট হাৰিব। বাট অভাৰঅল আউট অফ 5 কনষ্টিটুৱেঞ্চি, ইচ এণ্ড এভৰি কনষ্টিটুৱেঞ্চি উইল ডেফিনেটলি উইন।